প্ৰদূষণ ৰোধৰ বাবে 20 বছৰতকৈও অধিক পুৰণি বাহনৰ নৱীকৰণ মাচুল দুগুণলৈ বৃদ্ধি 20 আগষ্টৰ পৰা কাৰ্যকৰী হৈছে নতুন নিয়ম তথ্য অনুসৰি বায়ু প্ৰদূষণৰ ক্ষেত্ৰত পথ পৰিবহণে প্ৰায় 40% অৰিহণা যোগায় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে 2025 চনৰ 20 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ 20 বছৰতকৈও অধিক পুৰণি বাহনৰ নৱীকৰণৰ মাচুল দুগুণলৈ বৃদ্ধি কৰিছে সংশোধিত মাচুলৰ অধীনত ব্যক্তিগত গাড়ী আৰু লঘু মটৰ গাড়ীৰ মালিকে এতিয়া নৱীকৰণৰ বাবে 5,000 টকাৰ পৰিৱৰ্তে 10,000 টকা দিব লাগিব দুচকীয়া বাহনৰ বাবে মাচুল ধাৰ্য কৰা হৈছে 1,000 টকাৰ পৰা 2,000 টকালৈ অৰ্থাৎ দুগুণলৈ বৃদ্ধি পাইছে আনহাতে তিনিচকীয়া আৰু চাৰিচকীয়া আৰু সৰু বাহনৰ বাবে এতিয়া পূৰ্বৰ 3,500 টকাৰ পৰা 5,000 টকা মাচুল পৰিশোধ কৰিব লাগিব আমদানিকৃত বাহনৰ ওপৰত শুল্ক আৰু অধিক বৃদ্ধি পাব আমদানিকৃত দুচকীয়া আৰু তিনিচকীয়া বাহনৰ নৱীকৰণৰ বাবে এতিয়া 20,000 টকা খৰচ কৰা হ'ব আনহাতে আমদানিকৃত গাড়ী আৰু চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত পূৰ্বৰ 40,000 টকাৰ পৰিৱৰ্তে এতিয়া 80,000 টকা লোৱা হ'ব চৰকাৰৰ এই পদক্ষেপৰ ফলত এতিয়া ভাৰতীয় পথত পুৰণি বা বিলাসী আমদানিকৃত বাহন চলোৱাটো অত্যন্ত ব্যয়বহুল হ'ব পথ পৰিবহণ মন্ত্ৰালয়ে এই সিদ্ধান্তক বাহনৰ নিৰ্গমন মোকাবিলা কৰা ব্যৱস্থা হিচাপে ন্যায্যতা প্ৰদান কৰি আঙুলিয়াই দিছে যে পুৰণি বাহনসমূহে বিশেষকৈ 2005 চনত ভাৰত দ্বিতীয় পৰ্যায় BS2 মানদণ্ড গ্ৰহণ কৰাৰ পূৰ্বে নিৰ্মিত বাহনসমূহে নগৰীয়া বায়ু প্ৰদূষণত অসমতাপূৰ্ণভাৱে অৰিহণা যোগায় চৰকাৰী তথ্য অনুসৰি ভাৰতৰ মুঠ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত পথ পৰিবহণে প্ৰায় 40% অৰিহণা যোগায় মন্ত্ৰালয়ে লগতে স্পষ্ট কৰি দিছে যে এই সংশোধিত মাচুল নৱীকৰণ মাচুল অপৰিৱৰ্তিত হৈ থকা 15 পৰা 20 বছৰ পুৰণি বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই মাচুল বৃদ্ধিয়ে বৈদ্যুতিক বাহন আৰু আধুনিক ইন্ধন দক্ষ গাড়ীকে ধৰি স্বচ্ছ পৰিবহণ বিকল্পলৈ পৰিৱৰ্তন ত্বৰান্বিত কৰিব বুলি আশা কৰিব পাৰি নিউজ ডেস্ক ৰিপৰ্ট নতুন সময়